দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনসাৰ্ট হৈ আছে। কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল্ডপ্লে বুলি, প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্পেক্ট এনালাইসিস ওলাইছিলে। আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো, তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটোলে ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত, আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে। অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম। এটা হ'ল গুৱাহাটী, এটা ডিব্ৰুগড়, এটা যোৰহাট। গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব। আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম, নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল। কনসাৰ্ট ইকনমিৰ কথা কলো, বিশেষকৈ ইয়ং জেনেৰেশ্যনে খুব ভাল পাব। পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে। 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব। আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো, তাৰ প্ৰথম ৰিজাল্টটো হ'ল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব। আদাৰৱাইজ তেওঁলোক শিলঙতে যায়, এইবাৰ গুৱাহাটীত হ'ব। আৰু খনিকৰ আদি ষ্টেডিয়াম যোৰহাট হৈ গ'লে লাহে লাহে আমি যোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম। বাট পোষ্ট মালনে শো অন 8 ডিসেম্বৰ ইন গুৱাহাটী ইজ কনফাৰ্ম। আৰু এইটো কি এইটো আমেৰিকান ৰক বেণ্ড হয়। দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনসাৰ্ট হৈ আছে। কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল্ডপ্লে বুলি, প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্পেক্ট এনালাইসিস ওলাইছিলে। আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো, তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটোলে ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত, আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে। অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম। এটা হ'ল গুৱাহাটী, এটা ডিব্ৰুগড়, এটা যোৰহাট। গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব। আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম, নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল। কনসাৰ্ট ইকনমিৰ কথা কলো, বিশেষকৈ ইয়ং জেনেৰেশ্যনে খুব ভাল পাব। পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে। 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব। আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো, তাৰ প্ৰথম ৰিজাল্টটো হ'ল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব। আদাৰৱাইজ তেওঁলোক শিলঙতে যায়, এইবাৰ গুৱাহাটীত হ'ব। আৰু খনিকৰ আদি ষ্টেডিয়াম